মই এটা 4 লাইনৰ ওচৰত দোকান দিছিলোঁ। মই 80,000 টকা লোন লৈ দোকান দিছিলোঁ। দোকান দি মানে চলিবলি আছে, পোকপাল দি আছোঁ, সি দিয়া হা। ইয়াতে সুৰজ জামালে মানে আজি 5 বছৰৰ পৰা অত্যাচাৰ কৰি আছে, দোকান ভাঙি দি আছে। যোৱাকালি পৰহিয়া দোকানটো ভাঙি দিছে। মই দোকানটা ভাঙি দিয়াৰ ইয়াৰ অধিকাৰটো ক'ত পালে আৰু মোৰ ক'বা গৈছোঁ, মোৰ এই 15 বছৰীয়া ছোৱালীটোক মোৰ মাইকীটোক কেনেকৈ ঘৰত ইনকুৱাৰী কৰাৰ অচি ছাৰ অহাৰ পাছৰ পৰা যে ইমান মাৰ ধৰ কৰিল হা, মানে আজিলৈকে আসামীটোক মানে গ্ৰেপ্তাৰী কৰিব পৰা নাই ছাৰে। ছোৱালীটোক মাৰিছে এই সুৰজ জামালেৰ আত্মীয় আহিছে, ক'ৰ পৰা কিমান মানুহ আহিছে, মানে অচিনাকি মানুহ নিচিনা মই দেখা পালোঁ হা। মই দবৰীয়া তামোলৰ বাৰী দিয়ে দবৰীয়া আমি মানে কোলান কৰিব নাপালোঁ। ৰাস্তাত যাই আমি লাষ্টত মানে বাগা দিলোঁ যে গাড়ী আমাক মাৰি থৈ যাওক, আমি ক'ত ন্যায় নাপাম আমি আৰু। ঘৰত মাৰিছে, আমাৰ ঘৰত যাই ওলাবা মানে ঘৰত যাই লুটপাট কৰি ইমান পইচা পাতি গাড়ী বেচা মোৰ পইচা আছিল, ইটো পইচা লৈ আহিল। শুনাবা নাছিল মোৰ বেটিৰ কাৰণে বনাই থৈছিলোঁ, এতিয়াও লৈ আহিল। মানে থানাতো কালি গেলোঁ মই, এইটোও মানে ন্যায় নাপালোঁ আৰু। মোৰ নাম ইছমাইল হুছেইন। ঘটনাটো হাবাচৰা 2 নম্বৰ গাঁওগাঁও। মই আছোঁ বৰ্তমানে 1 নম্বৰ গাঁওগাঁও। এতিয়া মানে মোক ন্যায়তে লাগে আৰু কি, উচিত তদন্ত কৰি মোক ন্যায়তে লাগে। পুলিচে ছাৰে কালি গেট যাৱাৰ পাছত ইনকুৱাৰী কৰি পাছত আহিল ছাৰে আহি মোক মাতিল। 3টা বজাত আহিলোঁ, 5টা বজাত মই থানাত হাজিৰ হ'লোঁ। আমি এই ফেমিলিটো লৈ চিৰিয়াছ ফেমিলিটো লৈ ছাৰে ক'লোঁ ছাৰ আমাক আহিছোঁ আমি, কয় সেই পাৰ্টিটোৱে আহি পোৱা নাই, সেই পাৰ্টিটো আহি পোৱা নাই। ছাৰে মানে সেই পাৰ্টিটোক মানে যদি অলপ প্ৰেছাৰ দিলে না সোনকালে আহিলে না। পাছত মই ছাৰে ক'লোঁ ছাৰ আমি গুচি যাওঁ। 7টা মানত আমি গুচি গৈছোঁ, ভাড়া গাড়ী লৈ আহিছোঁ, মোৰ নিজা গাড়ী নাই হা। এতিয়ালৈকে মানে আৰু ৰাতিপুৱাই 5টা মানত মই ঘৰৰ পৰা ওলাইছোঁ, সেই মাইকীটো বাটাম লৈ ঘূৰি আছে। আজি ক'ত যাবি তেনেহ'লে আমি ইমান অত্যাচাৰ কেনেকৈ সহ্য কৰি থাকিম? এতিয়া আপোনালোকে বিবেচনা কৰি চাওক, ন্যায়টো মোক লাগে আৰু। ঘৰত যাই মাৰছে, আমার বেরি ডাকি তালে মারছে, আমার হাজবেন্ডক মারছে, আমাক মারছে, মারি টারি ওরাই আরো নাটক করে। হ্যাঁ আঙ্গর ওই জায়গায় থাকবার দিব না। হ্যাঁ সুরজ জামাল সলিম শেখ আঙ্গ থাকবার দিব না। আমি সরকারি ঘর দিছে, উনু থাকতাছি, সরকারি ঘর পাইছি 2019-ত। উনুথেনে থাকবার দিব না, এবেই জাগার কয়। আমরা কই যামু স্যার, আঙ্গর তো কোনো যাওয়ার জায়গা নাই। আমার 3টা-4টা পুনাই নিয়ে করাই যামু। আমরা ভূমিহীন সরকারি পিডাউলির দোকান দিছি, আমরা দোকানটা ভাঙি দিছে। আমার উচিত তদন্ত ন্যায় লাগে। কালি মোক তার বুয়ারি মারিছে, তার বেটার বউ মারিছে, আর বেলেগ মানুষ মারিছে, ভুকাইছে মাথাত। হারাটি গুন্ডা লৈ আহি মোক মারিছে, ভুকাইছে। মই রাতি টোপনি পারা নাই। মই এতিয়া কি কৰিম মই নাজানো। ঘৰত মাৰিছে চাই, মোবাইলটো কাঢ়ি লৈছে, আৰু ঘৰত পইচা আছিল, মোৰ কাণ ৰিঙো আছিল, গোটেইকেইটা লৈ গৈছে। ইহঁতেই লৈ গৈছে গুণ্ডা পাতি লৈ। মূৰত মাৰিছে, মূৰত ভুকাইছে, বাঁশ দিয়েও মারছে মাথা মধ্যে। আমি একবার গেছি, আমাকেও মারছে।